हेलो स्टूडेंट आज এই ভিডিওত আমি ক্লাস 12 বায়োলজিৰ মোস্ট ইম্পৰ্টেন্ট অৰ এক্সপেক্টেড কোৱেশ্চন ডিসকাশন কৰিম যিবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত হোৱাৰ সম্ভাৱনা বেছি আছে। আজি এই ভিডিওত যিবোৰ কোৱেশ্চন আমি ৰাখিছো সেইবোৰ তোমালোকৰ মডেল পেপাৰৰ পৰা আমি কোৱেশ্চনবোৰ লৈছো আৰু মডেল পেপাৰৰ পৰা যিবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইকেইটা কোৱেশ্চন আজি আমি এই ভিডিওত তোমালোকৰ আগত ডিসকাশন কৰিম। এইবোৰ তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাই যাবা, ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। তেনেহলে বলা আজিৰ ভিডিওটো আমি স্টার্ট কৰিছো। তো কোশ্চেন নাম্বার 1 কি দিয়া আছে সোয়া। কোশ্চেন নাম্বার 1 দিয়া আছে দ্য ডায়াগনস্টিক টেস্ট দ্যাট কনফার্ম টাইফয়েড ইন হিউম্যান ইজ এ নাম্বার দিয়া আছে এলিজা, বি নাম্বার দিয়া আছে ওয়েডেল, সি নাম্বার দিয়া আছে এমআরআই আৰু ডি নাম্বার দিয়া আছে এমনিওসিনথেটিস। তো ইয়াৰ উত্তৰটো মই স্ক্ৰিনত দি দিম, তোমালোকে চাই লবা। নেক্সট 2 নাম্বার ইম্পৰ্টেন্ট কোশ্চেনটো হল রাইট দ্য সাইন্টিফিক নেম অফ মিথানোজেন ব্যাকটেরিয়া. Where are these bacteria generally found? Explain their role in biogas production. এই কোশ্চেনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়, তোমালোকে ভালকৈ চাবা। তাৰপিছত বি নম্বৰত এটা আছে নেম দ্য কম্পোনেন্ট অফ বায়োগেছ। এই দুটা কোশ্চেন তোমালোকৰ 3 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে, তোমালোকে চাবা। নেক্সট 3 নম্বৰ কোশ্চেনটো হল ইয়াতে দিছে কেৰিষ্টগেমাছ ফলোৱাৰ আৰ সেলফ পলিনেটেড বিকজ। তো ইয়াতে তোমালোকক 4টা অপচন দিয়া আছে। A number দিয়া আছে they are bisexual follower which do not open at all. B number দিয়া আছে they are bisexual and open follower. C number দিয়া আছে they are unisexual আৰু D number দিয়া আছে they are stigma matures before the enter dehis. তো ইয়াৰ উত্তৰটো মই স্ক্ৰিনত দি দিম, তোমালোকে চাই লবা। নেক্সট 4 নম্বৰত যেটো তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন পৰীক্ষাত আহিব পাৰে সেইটো হল তো ইয়াতে দিছে A number 2 differentiate between intrauterine insemination and intrauterine transfer. তো এই ডিফারেন্সটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, তোমালোকে চাবা। বি নম্বৰত তোমালোকক দিয়া আছে মেনশন 1 পজিটিভ এণ্ড নেগেটিভ এপ্লিকেশন অফ এমনিওসিনথেটিস। এই দুটা কোশ্চেন তোমালোকে ভালকৈ চাবা, এইটো তোমালোকৰ আহিব পাৰে। নেক্সট 5 নম্বৰত যেটো তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন সেইটো হল সেইটো চোৱা কি দিয়া আছে। A number দিয়া আছে write the complete name of the diagnostic test for AIDS. তাৰ পিছত লগাই আৰু এটা কোশ্চেন দিছে explain the principle it work on. কোশ্চেনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়। বি নম্বৰ দিয়া আছে name the type of genetic material present in AIDS causing pathogen. ঠিক আছে, তো এই দুটা মিলি তোমালোকক 3 মাৰ্কৰ কাৰণে এনেকুৱা ধৰণৰ কোশ্চেন আহিব পাৰে। 8 নম্বৰত দিয়া আছে what are cry protein with the help of a suitable example explain how it act as a biological pesticide. ঠিক আছে, এই কোশ্চেনটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট 6 নম্বৰত যেটো তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন সেইটো হল তো ইয়াতে কি দিয়া আছে চোৱা নেম দ্য 2 প্ৰাইমেৰী লিম্ফয়েড অৰ্গানছ। তাৰ পিছত লগাই আৰু এটা কোশ্চেন দিয়া আছে ষ্টেট দ্য ইম্পৰ্টেন্স অফ টি লিম্ফোসাইট। ঠিক আছে, এই কোশ্চেনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয়। তাৰ পিছত তলত দিয়া আছে হাউ আৰ মেলিগনেন্ট টিউমাৰ্স ডিফাৰেন্ট ফ্ৰম বিনাইন টিউমাৰ্স। তাৰ পিছত আৰু এটা কোশ্চেন লগাই দিছে হোৱাই আৰ সাম পেশেন্টস ট্ৰিটেড উইথ। ঠিক আছে, এই কোশ্চেনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। নেক্সট 7 নম্বৰৰ যেটো তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন সেইটো হল তো ইয়াতে কি দিয়া আছে চোৱা এক্সপ্লেইন হাউ ৰিকম্বিনেন্ট ডিএনএ টেকনলজি ইজ ইউজড টু ডিটেক্ট এ ডিজিজ ইভেন বিফোর এনি ক্লিনিক্যাল সিমটম এপিয়ার্স। ঠিক আছে, এই কোশ্চেনটো তোমালোকে ভালকৈ চাবা। তাৰ পিছত তলত তোমালোকক কি দিয়া আছে চোৱা তলত তোমালোকক দিয়া আছে হাউ মেনি টাইপস অফ আৰএনএ পলিমেৰেজ আৰ দেয়াৰ ইন এ ইউকেৰিয়ট সেল মেনশন হুইচ ওয়ান অফ দেম ট্ৰান্সক্ৰাইব HNRNA. ঠিক আছে, তো এই কোশ্চেনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তাৰ পিছত তোমালোকক তলত দিয়া আছে ৰাইট দ্য চেঞ্জেছ ডেট HNRNA আন্ডাৰগোজ before it leaves the nucleus as mRNA. ঠিক আছে, এনেকুৱা ধৰণৰ কোশ্চেন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হল তো ইয়াতে তোমালোকক দিয়া আছে explain the process of the development of a male gametophyte in an angiosperm. এইটো তোমালোকৰ লং কোশ্চেনৰ কাৰণে ইম্পৰ্টেন্ট হয়। ঠিক আছে, এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়, ভালকৈ চাবা। তাৰপিছত তলত দিয়া আছে why it is called a male gametophyte. এই কোশ্চেনটো তোমালোকৰ হোৱাৰ সম্ভাৱনা বেছি আছে মডেল পেপাৰৰ পৰা, তোমালোকে এইটো কোশ্চেন ভালকৈ চাবা। ঠিক আছে। নেক্সট 9 নম্বৰত যেটো তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন সেইটো হল ইয়াতে চোৱা কি দিয়া আছে ডিসক্রাইব দ্য প্ৰসেস অফ মেগাস্পোৰোজেনেসিস ইন এন এনজিওস্পাৰ্ম। এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়। বি নম্বৰ দিয়া আছে ড্ৰ এ ডায়াগ্ৰাম অফ এ মেচিউৰ এমব্রায়ো সেক অফ এনজিওস্পাৰ্ম লেভেল ইট ইজ এনি 6 পাৰ্ট। এই দুটা কোশ্চেন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়। কোশ্চেন নম্বৰ 8
আৰু কোৱেশ্চন নম্বৰ 9 যেটো আছে এই দুটা কোৱেশ্চন তোমালোকৰ লংকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ চাবা নেক্সট 10 নম্বৰত যেটো ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহিব পাৰে সেইটো হল ডিফাৰেন্সিয়েট বিটুইন ওয়াইন পলিনেশন এন্ড ইনসেক্ট পলিনেটেড ফলোৱাৰ তো এই ডিফাৰেন্সটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে মোস্ট ইম্পৰ্টেন্ট হয় তাৰপিছত 11 নম্বৰত যেটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহিব পাৰে সেইটো হল মাইক্ৰো অৰ্গানিজম প্লে এন ইম্পৰ্টেন্ট ৰোল ফৰ দা বায়োলজিক্যাল ট্ৰিটমেন্ট অফ সোয়াস জাস্টিফাই এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে মোস্ট ইম্পৰ্টেন্ট হয় ঠিক আছে তো এইখিনি আছিল তোমালোকৰ মডেল কোৱেশ্চনৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন মই তোমালোকক দিলো ঠিক আছে তো কিছুমান কোৱেশ্চন ইয়াৰ পৰা তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় তো যিবোৰ কোৱেশ্চন মোক ইম্পৰ্টেন্ট বুলি লাগিছিল মই তোমালোকক এই ভিডিওটোত কৰাই দিলো তোমালোকে এইবোৰ কোৱেশ্চন পৰীক্ষাৰ আগত এবাৰ হলেও চাই যাবা তোমালোকে গোটেইখিনি বস্তু হয়তো পঢ়িছা পঢ়াৰ পিছত তোমালোকে এই কিটা কোৱেশ্চন তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰিবা ঠিক আছে ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহিব পাৰে আৰু আমি তোমালোকক বায়োলজি চেপ্টাৰ 1 সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লোৰিং প্লেন্টস তাৰ পিছত হিউম্যান হেলথ এণ্ড ডিজিজ ইকোসিস্টেম তাৰ পিছত ৰিপ্ৰডাক্টিভ হেলথ এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন দিলো আশা কৰিছো সেইবোৰৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে আৰু আমি বহুত ধুনিয়াকৈ তোমালোকৰ কাৰণে সেই চেপ্টাৰবোৰৰ কোৱেশ্চনবোৰ প্ৰিপেয়াৰ কৰিছো আশা কৰিছো তোমালোকে সেই ভিডিওটো চাইছা যদিও কোনোবাই চোৱা নাই তোমালোকে প্লেলিস্ট ভিজিট কৰি চাই লবা নতুবা আমাৰ চেনেলত গলেও চাব পাৰিবা আৰু যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু বহুতে কৈ আছিল বায়ো ৰিসোৰ্সেস অফ আসামেৰ ইম্পৰ্টেন্ট কোৱেশ্চন দিবলৈ তাৰ পৰা মাৰ্ক উঠোৱা ইজি হয় তাৰ কাৰণে এটা ভিডিও দি দিম সেইটো ভিডিও যদি তোমালোকে চোৱা সেই চেপ্টাৰটোৰ পৰা গোটেইখিনি মাৰ্ক তোমালোকে পাব পাৰিবা আৰু যদি তোমালোকে চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহলে ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো